মানুহ জাতিটো ইমান খেচেৰা হ'ব পাৰে আপুনি ভাবক নেপালত বানপানী হৈছে এই দুটা ভিডিঅ' মই স্ক্ৰীনত লগাইছো ভালকে চাওক এফালে গোটেই ভিডিঅ'টো মই অৱশ্যে আপোনালোকক দেখুৱাব নোৱাৰিম এফালে মানুহৰ হাত ভৰি মৃত্যুৰ কিৰিলি য'ত ত'ত পৰি আছে কাৰোবাৰ যদি মুণ্ড কৰবাত পৰি আছে কাৰোবাৰ ভৰি কৰবাত পৰি আছে আনফালে তাৰে এচাম মানুহে বানপানীটো উটি অহা চিলিণ্ডাৰ ধৰিছে কোনোবাই মাছ ধৰিছে উৎসৱলৈ পৰিণত হৈছে মই ভাবিছিলো অলপ দিনৰ আগত যে অসমতেই বানপানী হলে সুবিধা লোৱা কিছুমান মানুহ আছে নেকি কিন্তু নহয় এই মানুহ জাতিটো সমগ্ৰ বিশ্বতেই এনেকুৱা যেটো উপলব্ধি কৰিলো এতিয়া যে মানুহ জাতিটো সাংঘাতিক এটা জাতি যি জাতিৰ মানুহৰ মানে জীৱ-জন্তুৰ বাদে মানুহৰ সাকে খুব কম সংখ্যক মানুহৰ ইমোশন বুলি কোৱা এটা বস্তু থাকে বহুতৰ কাৰণে বানপানীটো এটা উৎসৱ বহুতৰ কাৰণে বানপানী হৈ মানুহ মৰিলে ভাল পায় সাকে নেপালত মই কিছুমান দৃশ্য দেখিছো যে মানে গাৰ মানে পিৰপিৰণি উঠা বুলি কয় যে পিৰপিৰণি উঠি যায় তাৰমানে এফালে মানুহ মৰি কিৰিলি পাৰি আছে মাক দেউতাকে ল'ৰা ছোৱালী বিচাৰি আছে দেউতাকে মাকক বিচাৰিছে মাকে দেউতাকক বিচাৰিছে ছিন্ন বিচ্ছিন্ন হৈ গৈছে দেহাবিলাক শৰীৰবিলাক 165 জন নে কিমান তাতকে বেছি এতিয়ালৈকে অনুমানিক এটা 300 মান মানুহ মৰিছে আমাৰ ইয়াত যেনেকে বহুত মানুহ মৰিলে এটা অনুমানিক তথ্য পোৱা যায় কিন্তু তাতো তেনেকে মানুহ মৰিছে কিন্তু এফালে মানুহে মাছ ধৰিছে চিলিণ্ডাৰ ডাঙি ডাঙি লৈছে কি আচৰিত ঘুৰ কলিকাল তাৰ মানে হা ইমান মানুহবিলাক বেভিচাৰী হৈ গ'ল পাৰে যে আমাৰ ইয়াতেই বুকুখন কিবা মানে মানুহবিলাক সেই পানী আহা দৃশ্যটো বা এই মানুহখিনি এনেকুৱা হোৱা দৃশ্যটো দেখি আমাৰ ইয়াতেই বুকুখন কিবা ধপধপাই আছে এতিয়াও শিৱসাগৰ নাজিৰাৰ সেই মানে সেই কথাখিনি সেই দিনটোৰ 19 তাৰিখৰ সেই দিনটোৰ কথা ভাবিলে কিবা গাবোৰ খিৰখিৰাই যায় এতিয়া সেইবোৰ মানুহ প্ৰাপ্যৰ পৰা লাহে লাহে বঞ্চিত হ'ব ইস্যুবিলাক বেলেগ হৈ গৈ থাকিব মাছ খোৱা মানুহ মই ভাবিছিলো অকল অসমতেই আছে বানপানী চানপানী হলে মাছ খোৱা মানুহ মই ভাবিছিলো অকল অসমতেই আছে নহয় গোটেই পৃথিৱীতেই আছে আজি নেপালৰ যিটো পৰিৱেশ অলপ দিনৰ আগত তাতে গোষ্ঠীগত সংঘৰ্ষ আৰু আজি তাতে বানপানী মানে ঘুৰ কলিকাল মানুহৰ ইমোশনটো ইমান কমি গৈছে আজিকালি সকলো মানে নিজৰ মতলব নিজৰ দুনিয়া নিজৰ বাবে মানে বেলেগ কাৰো কথা চিন্তা কৰিবলৈ আজি কৰবাত ৰাস্তাত কুকুৰ ছাগলী এটা পৰি থকা মৰি থকা দেখিলেও আহি ঘৰত বেয়া লাগে ভাত খাজ খাবলৈ বেয়া লাগে যে ছাগলী এটা মাৰি থৈ গ'ল গৰু এটা গাড়ীখনে মাৰি থৈ গ'ল বা এনেকুৱা এটা এক্সিডেণ্ট দেখি আহিলো মোবাইলত ভিডিঅ' চাই আমাৰ চকু পানী ওলাই আছে মই কালি ৰাতি চাব পৰা নাই এইবোৰ দৃশ্য মানুহৰ হাত ভৰি ছিন্ন বিচ্ছিন্ন হৈ আছে তাৰপিছত আজি এচাম মানুহে কোনোবাই চিলিণ্ডাৰ বুটলিছে কোনোবাই মাছ বুটলিছে কাৰোবাৰ কাৰণে উৎসৱ হয় এইটোৱে হয় দেখি আহিছো আজি যিমান জনা হোৱাৰ পৰা দেখি আহিছো যে কাৰোবাৰ বিপদটো কাৰোবাৰ কাৰণে উৎসৱ হয় কাৰোবাৰ কাৰণে ধন ঘটাৰ আহিলা হৈ পৰে ক'ত যাব এইবিলাক ভগৱান ওপৰত আছে অদৃশ্য শক্তি বুলিয়ে কওঁ ভগৱান বুলি নকওঁ অদৃশ্য শক্তি বুলিয়ে কৈছো অদৃশ্য শক্তি আছে যিটো শক্তিয়ে এইবিলাক মানুহক কিন্তু কেতিয়াও খুদায় নাই এদিন নহয় ইয়াৰ এদিন উচিত মই ভাবো ব্যৱস্থা ভগৱানে ইয়াত নহলেও কৰবাত নহয় কৰবাত কৰিবই ইমান মানৱতা নথকা মানুহ ঘৃণা লগা হৈছে মানুহ বুলি কয় ভগৱানে ব্ৰহ্মাই মানুহ সৃষ্টি কৰিলে আনতকে বেলেগকে বুদ্ধি দিলে চিন্তা শক্তি দিলে কিন্তু আজিৰ মানুহে সেই চিন্তা শক্তি নাই একদম নাই তাৰমানে শেষ হৈ গৈছে গোটেই সমাজখন শেষ মোৰ আজি ভিডিঅ'টো শিৱসাগৰ বিলাসী থানা শৃংখল চলিহা ডাঙৰীয়ালে কাৰণ তেখেতৰ কিছুমান বক্তব্য শুনিলো সংবাদ মাধ্যমত বা ছ'চিয়েল মিডিয়াত আৰু তেখেতলৈ মোৰ কেইটামান প্ৰশ্ন আছে সেয়েহে আপোনালোকে ভিডিঅ'টো শুনি লওক তেখেতে কি কৈ আছে এই বিষয়টোলৈ আপোনালোকক শুনাই লৈছো মিয়াই অসমীয়া ল'ৰাটাক মাৰি পেলালে কথাটো সেইটো স্পষ্টকে ক'বলৈ গ'লে বিহু বৰত মিয়াই অসমীয়া ল'ৰাটাক মাৰি পেলালে আপোনালোকৰ কৃপাত বিজেপি চৰকাৰৰ কৃপাত মিয়াই শিৱসাগৰত খিলঞ্জীয়া ল'ৰাটাক মাৰি থৈ গ'ল বানপানী ৰচিলা লৈতো গোটেই বাংলাদেশীও মাৰি দিলে আমাৰ ইয়াত যদি আমাৰ ল'ৰাবোৰৰ ওপৰত দেখুৱাই আমাৰ ল'ৰাক মাৰিছে আমি প্ৰতিবাদ কৰিম আৰু বাংলাদেশী মূলৰ মানুহক যদি অসম পুলিচে ইমান প্ৰটেকশ্যন দিয়ে অসমীয়া জাতিৰ ভৱিষ্যত কি
এতিয়া যদি বিজেপি চৰকাৰৰ দিনত বাংলাদেশী মানুহক প্ৰটেকশ্যন দিয়ে অসম পুলিচে, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব লাগিছে? আপোনালোকে আমাৰ শৃংখল চলিহা ডাঙৰীয়াৰ কথাকেইটা শুনিলে। তাৰ আগতে মই ক'ব বিচাৰোঁ, যিহেতু শিমলগুৰি আঞ্চলিক বীৰ লাচিত সেনাৰ সভাপতি যিহেতু ইতিমধ্যে মৃত্যু হৈছে আৰু তেখেতৰ চিৰ আত্মা আমি কামনা কৰিছোঁ। আৰু যিহেতু শৃংখল চলিহাই এটা কথা দাবী কৰি কৈছে, বৰ ধুনীয়াকৈ কৈছে, কিন্তু ভবা নাছিলোঁ শৃংখল চলিহা ডাঙৰীয়া এনেকৈ ক'ব বুলি। কাৰণ তেখেতে কৈছে যে আমাৰ অসমীয়া তেজাল ল'ৰা এটাক মিয়াই হত্যা কৰি থৈ গ'ল, মাৰি থৈ গ'ল। সঁচাকৈ লাজৰ কথা, সঁচাকৈ লাজৰ কথা। এই চৰকাৰ থাকোঁতে, আমাৰ ইমান সংগঠন থাকোঁতে মিয়াই ক'ত সাহস পালে আমাৰ তেজাল অসমীয়া ল'ৰা এটাক হত্যা কৰিবলৈ? আৰু যদি এই কথা সত্য হয়, কিন্তু ইয়াৰ প্ৰত্যুত্তৰ বহুত বেয়া হ'ব, বহুত বেয়া হ'ব। কাৰণ আমি আইন এখন আছে বুলি জানো, আইনক বিশ্বাস কৰোঁ। সেই আইনে বিচাৰ কৰিব যে ইয়াৰ আচল ৰহস্য কি। কাৰণ বহুতো কথা শুনি আছোঁ যে এয়া এক দুৰ্ঘটনা বুলি, আৰু বহুতে কৈ আছে এয়া এটা হত্যাকাণ্ড। কাৰণ ইয়াৰ আগতো তেনেকুৱা বহুতো কথা হৈ আছে, আমি দেখি আছোঁ। আৰু শৃংখল চলিহাই যিহেতু মিয়া বাংলাদেশী কথা বাৰে বাৰে কৈ আছে, বাৰে বাৰে কৈ আছে। কাৰণ তেখেতে আৰু এটা কথা উত্থাপন কৰিছে যে চন্তক বিহুবত 7,000 মিয়া বাংলাদেশী সোমালে বোলে। বানপানীৰ সুযোগ লৈ 7,000 মিয়া বাংলাদেশী সোমালে বোলে। সঁচাকৈ লাজ লগা কথা। এনেকুৱা কিছুমান কথা, সৰু ল'ৰা ছোৱালীৰ লেখীয়া কথা শৃংখল চলিহাই ক'ব নালাগিছিল। তেখেত এজন এটা সেনাৰ এজন দায়িত্ব থকা ল'ৰা হয়। সঁচাকৈ বৰ আচৰিত পালোঁ শৃংখল চলিহা ডাঙৰীয়াৰ কথা। কাৰণ যদি 7,000 মিয়া বাংলাদেশী যদি আমাৰ উজনি অসমতে যদি চন্তক বিহুতে সোমালে, এই চৰকাৰ, প্ৰশাসন, এই সংগঠন, এইবিলাক একো কাম নাই। তেতিয়াহ'লে একো কাম নাই। যদি বাংলাদেশী হয় 7,000 সোমাইছে, তথ্য দিয়ক, চৰকাৰক তথ্য দিয়ক। আমি ওলাম, দৌৰাই দৌৰাই পিটি পিটি ইয়াৰ পৰা বাঢ়ি কৰিম। যদি 7,000 বাংলাদেশী আছে, 7,000 নালাগে, যেইজনে ওলাওক, 2জন ওলালেও। যদি চন্তক বিহুত 2জনো বাংলাদেশী আছে, আপোনালোকে প্ৰমাণ কৰক। সঁচাকৈ মিয়াৰ ৰাজনীতি আকৌ কৰিবলৈ আহিছে নি? কাৰণ আপোনালোকে সময়ে সময়ে দেখি আহিছোঁ, সময়ে সময়ে দেখি আহিছোঁ আপোনালোকৰ এই কাণ্ডবিলাক। আপোনালোকে সময় সুবিধাহে চাই থাকে। কাৰণ মিয়াৰ নাম ল'বলৈ যিহেতু এটা সুবিধা পাই গ'ল। যদি মিয়াই এই আমাৰ তেজাল ডেকাক যদি হত্যা কৰিছে, সঁচাকৈ ইয়াৰ পৰিণতি বহুত বেয়া হ'ব। আমি আইনৰ কাষ চাপিব লাগিব, আইনে সিদ্ধান্ত দিব, তাৰপিছত ইয়াৰ বিচাৰ হ'ব। কিন্তু শৃংখল চলিহা ডাঙৰীয়া লিখীয়া মানুহে এনেকুৱা কিছুমান কথা, মিয়াই আমাৰ ল'ৰা এটাক মাৰি গুচি গ'ল বুলি কোৱাটো বৰ লজ্জাজনক কথা, বৰ লজ্জাজনক কথা। হয়নে নহয় আপোনালোকে চিন্তা কৰক। তাৰ আজি তিলানী মই ভাবিলেই মোৰ চকু পালি ওলায়। হিচাপবোৰ হ'ব। আৰু কোনোবা যদি নেতা MLA বাংলাদেশীকেইটাক বচাম বুলি ভাবিছে, মই এই MLA জনকো কৈ দিছোঁ, আপুনি বচাব নোৱাৰিব, ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব। আমি শিৱসাগৰত বাংলাদেশীৰ হাতত মৰিবলৈ জন্ম লোৱা নাই। এনকাউণ্টাৰ নকৰিলেও প্ৰতিবাদ হ'ব। শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ প্ৰতিবাদটো দেখিব। তেওঁলোকে যিহেতু যুদ্ধ ঘোষণা কৰিলে বাংলাদেশীয়ে, আমিও যুদ্ধ ঘোষণা কৰিছোঁ আৰু অতি শীঘ্ৰে এখন যুদ্ধ হ'ব। তেজ আৰু চকু পানীৰ মূল্য বাংলাদেশীয়ে ইয়াত ভুগিব লাগিব। মই শৃংখল চলিহাৰ চকুত চকু পানী দেখা নাই, কিন্তু মই আজি সতীৰ্থই এজন সতীৰ্থ, তেওঁৰ সতীৰ্থ বুলি ক'লেও ভুল, তেওঁ একেবাৰে অন্তৰংগ আপোনাৰ বন্ধু ন, তেওঁ একে সমনীয়া হয়। কিন্তু মানে মোক খুব শ্ৰদ্ধা কৰিছিলে। তেওঁ যিখিনি কৰিছিল বা বৰ্ণাক্ৰান্তৰ কাৰণে যিখিনি কৰিছিল, তেওঁ সেইখিনি সঁচাকৈ প্ৰশংসনীয়। আৰু তাৰ কাৰণে আজি গোটেই শিৱসাগৰ নাজিয়া ৰাইজে আচলতে তেওঁৰ যি মৃত্যু, সেই মৃত্যুত চকু পানী টুকিছে। বা তেওঁৰ যিটো পৰিকল্পিত হত্যাৰ ইতিমধ্যে কথা চলি আছে, সেই হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ কাৰণে কিন্তু সৰ্বত্ৰে দাবী উত্থাপন হৈছে। মই খুব তাক খুব মই মৰম কৰিছিলোঁ। আৰু সি বীৰ লাচিত সেনাৰ সৈনিক কাৰণে সি পৃথক আৰু অনন্য। তাৰ নিজৰে ঘৰ নাই, তাৰ নিজৰ ঘৰ নাই, সি লোকৰ ঘৰ বনাই আছে। তেজ আৰু চকু পানীৰ মূল্য বাংলাদেশীয়ে ইয়াত ভুগিব লাগিব। অসমৰ মানুহে নেদেখা প্ৰতিবাদ হ'ব শিৱসাগৰত, ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব। তাৰ বাবে সন্দেহযুক্ত প্ৰত্যেক মানুহ সাজু থাকক।
কালপ্ৰিতটোৱে মহিলাকেইজনী, তদন্তত বাকীবোৰ ওলাব। মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ, অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আৰু কথা বতৰাবোৰ হৈছে আমি শিৱসাগৰত বাংলাদেশীৰ হাতত মৰিবলৈ জন্ম লোৱা নাই। শিৱসাগৰক জাতি বৰঘৰ কৈ থাকোঁতে ইয়াত গোটেই বাংলাদেশী সোমালে। চিন্তামণি গড়ত অসমীয়া মানুহে মাছ মাৰিব নোৱাৰে, গোটেই বাংলাদেশী। এটা ৰাজনৈতিক দলৰ মানুহে সংৰক্ষণ দিছে। শিৱসাগৰ বিধায়কে আজিলৈকে কোৱা নাই যে শিৱসাগৰত বাংলাদেশী আছে, তেওঁ উল্টা কথাটো কয় যে শিৱসাগৰত এজনো বাংলাদেশী নাই। এতিয়া কথা বতৰাবোৰ হৈছে আক্ৰমণ হ'ল যেতিয়াতো আৰু প্ৰত্যাক্ৰমণ হ'ব। জীয়া জাতিৰ চৰিত্ৰ হৈছে প্ৰত্যাক্ৰমণ কৰাটো, মাৰ খাই থকাটো জীয়া জাতিৰ চৰিত্ৰ নহয়। আৰু সেইকাৰণে প্ৰত্যাক্ৰমণ হ'ব। শিৱসাগৰৰ ইতিহাসত নোহোৱা নোপোজা প্ৰত্যাক্ৰমণ হ'ব, অতি শীঘ্ৰে হৈ আছে। নোহোৱা নোপোজা আৰু এইকেইটাক এনকাউণ্টাৰ কৰিব লাগিব। এনকাউণ্টাৰ নকৰিলেও প্ৰতিবাদ হ'ব। শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ প্ৰতিবাদটো দেখিব। আৰু এতিয়া যুদ্ধ ঘোষণা কৰিছে আৰু সেই প্ৰত্যাহ্বানক আমি স্বীকাৰ কৰিছোঁ। তেওঁলোকে যিহেতু যুদ্ধ ঘোষণা কৰিলে বাংলাদেশীয়ে, আমিও যুদ্ধ ঘোষণা কৰিছোঁ আৰু অতি শীঘ্ৰে এখন যুদ্ধ হ'ব। এতিয়া এইটো ক্ষেত্ৰত এনকুৱাৰী কৰিবলগীয়া, আমি দিছোঁতো তথ্যবোৰ। বিহুবৰ চন্তকত ক'ত ক'ত বাংলাদেশী আছে আমি দিছোঁ তথ্যবোৰ। ৰেলৱে কলনীৰ ওচৰত গোটেই বাংলাদেশী, নদীৰ পাৰে পাৰে গোটেই বাংলাদেশী, সেইখিনি তথ্য দিয়া হৈছে। বদৰুদ্দিন আজমল আহি তেনেকুৱা এটা প্ৰেক্ষাপট শিৱসাগৰত বা নাজিৰাত আহি সৃষ্টি কৰিব গ'ল নেকি? বনাব পাৰে, এনেকুৱা এটা নেক্সাছ বনাব পাৰে। কাৰণ 7,000 মানুহ 19 তাৰিখে বানপানী হৈছে, 23, 24, 25 তাৰিখ মানৰ পৰা বাংলাদেশী সোমাইছে। সিহঁতে ৰিলিফৰ নামতে সোমাইছে বা কিবা নামতে, আৰু সেই সময়ত পৰিৱেশ পৰিস্থিতি ভয়ানক। কিন্তু সিহঁতে সেইটো সুযোগ লৈ পেলাই সিহঁতে বিহুবৰ চন্তকত সোমাই দিলে, য'ত নেপালী খুঁটিত যিখিনি মানুহৰ মৃত্যু হ'ল বা যাৰ ঘৰ উটি গ'ল, সেইবোৰ জেগাত এতিয়া বাংলাদেশী। অসম চৰকাৰলৈও আপোনালোকে এটা দাবী জনাব যাতে ঘৰটো বনোৱাৰ ক্ষেত্ৰত অলপ আৰ্থিক সাহাৰ্য দিয়ে। আমিও বনাই দিম, আমাৰ যিমানখিনি ল'ৰা আছে সকলোৱে আমি মিলি বনাম। অসম চৰকাৰে বা তাৰ স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁয়ে যদি অলপ সহায় কৰে আমাৰ সুবিধা হ'ব। যিহেতু সিটো নায়েই, মানস নাই, গতিকে তাৰ যিটো পৰিয়াল বা তাৰ যিখন ঘৰ, সেই ঘৰখন যাতে চৰকাৰে অনতি পলমে যাতে চৰকাৰে তেওঁ কিছু নিৰ্মাণৰ কাম বা নিৰ্মাণ কৰিবলৈ যাতে ইয়াৰ স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁইক এটা তেওঁ বাৰ্তা দিয়ে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা, সেইটো কিন্তু তেওঁ অনুৰোধ জনাইছে। আৰু আমিও লগতে DY 365 তৰফৰ পৰা ময়ো ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বা ময়ূৰ বৰগোহাঁইলৈ বা আমাৰ যিখন আমাৰ বিধায়ক আছে, আমাৰ অখিল গগৈ আছে বা আমাৰ গাৰ্জেন মিনিষ্টাৰ বিমল বৰা ডাঙৰীয়াকো মই অনুৰোধ জনাইছোঁ যে তেওঁ অতি সোনকালে তেওঁৰ যিটো বাসগৃহ, সেই বাসগৃহটো যাতে ভালদৰে নিৰ্মাণ কৰি দিয়ে। আৰু এইখিনিতে মই কিছু আপডেট দি থওঁ। ইতিমধ্যে শৃংখল চলিহাই ক'লে যে 5জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। তাত বহুকেইগৰাকী মহিলা আছে, 6গৰাকী হ'ল এতিয়ালৈকে, এগৰাকী আৰু আপডেট আছে, আৰু 4জন। তেওঁলোকে FIR প্ৰায় 10জন মানুহৰ নাম দিছিল, আৰু সেই 10জনৰ ভিতৰত ইতিমধ্যে 6জনক গ্ৰেপ্তাৰ কৰিছে। মই আৰক্ষীৰ লগত যোগাযোগত আছোঁ। কংকনজ্যোতি শইকীয়া, তেওঁৰ ইষ্টাৰ্ণ ৰেঞ্জৰ তেওঁৰ DIG ইতিমধ্যে আহি তেওঁ কালিয়ে বাহৰ পাতি আছে। তেওঁ গোটেই পিঅ'টো তেওঁ নিজে গৈছে, পিঅ'লৈ গৈ তেওঁ গোটেই বিষয়বিলাক তেওঁ চালি জাৰি আছে। লগতে ৰবীন কুমাৰৰ তেওঁ FSLৰ টীম এটা ইতিমধ্যে কালি ৰাতিয়ে আহি ইয়াত উপস্থিত হৈছে, আৰু FSLৰ টীমটো লৈ বৰ্তমান ৰবীন কুমাৰ, কংকনজ্যোতি শইকীয়া, আৰক্ষী অধীক্ষক পাপৰি চেতিয়া, এডিশ্যনেল অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলাম, নাজিৰাৰ SDPO, সকলোখিনি পিঅ'লৈ ইতিমধ্যে ৰাওনা হ'ব। আৰু পিঅ'লৈ গৈ পুংখানুপুংখকৈ পিঅ'টোৰ পৰা যিখিনি নমুনা সংগ্ৰহ কৰিব লাগে, এই যিহেতু কেছ ডায়েৰী দিব লাগিব, আৰু কেছ ডায়েৰী যাতে নিখুঁতভাৱে যাতে এই যিকেইজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁলোক যাতে কোনো ধৰণৰ আইনী মেৰপেচৰ পৰা যাতে বাচি যাব নোৱাৰে, তাৰ কাৰণে এটা নিখুঁত এখন কেছ ডায়েৰী তেওঁলোকে প্ৰস্তুত কৰিব লাগিব। তাৰ কাৰণে যিখিনি যাৱতীয় কাম কাজ, সেই কাম কাজখিনি ইতিমধ্যে আৰম্ভ কৰিছে। আৰু আমাৰ এটা ল'ৰাৰ মৃত্যু হৈছে, বাংলাদেশী 4টাই মৃত্যু হোৱাত কি আপত্তি আছে? অসম পুলিচলৈ এইটো অনুৰোধ, মুখ্যমন্ত্ৰীলৈ অনুৰোধ, অভিভাৱক মন্ত্ৰীলৈ অনুৰোধ। শৃংখল চলিহাৰ দাদাগিৰি মুছলমান মিয়াৰ ওপৰত এইখন অসমত নচলিব। স্বাধীন দেশ হয়, স্বাধীন ভাৰত হয়, এইখন অসমত ব্ৰিটিছৰ শাসন নচলিব। যোনে দুখ কৰিছে সি অপৰাধী, তাক উচিত শাস্তি প্ৰদান কৰক, তাতে আমাৰ ক'বলগীয়া একো নাই। কিন্তু এজনে দুখ কৰাৰ কাৰণে গোটেই মুছলমান ধৰ্মটো, গোটেই মুছলমান মিয়া মানুহখিনি দুখী নহয়, মনত ৰাখিব। যিকেইটা দালালে মুছলমান মিয়াৰ ওপৰত দাদাগিৰি কৰিছিল, পিটিছিল, অত্যাচাৰ কৰিছিল, সেইকেইটাই কিন্তু মুছলমান মিয়াৰ হাতৰ পানী খালে, মুছলমান মিয়াৰ হাতৰ সাহায্য ল'লে, মুছলমান মিয়াক চেলেন চাদৰ পিন্ধালে, গামোচা পিন্ধালে, সন্মান জনালে। কাৰণ এইবিলাক হৈছে মহান সৃষ্টিকৰ্তাৰ বিচাৰ। মৌলানা বদৰুদ্দিন আজমলক মিয়া বুলি গালি পৰা শৃংখল চলিহাই ককাই ভাই বুলি পৰিচয় দি ডিঙিত গামোচা পিন্ধাই সন্মান জনাইছিল, ধন্যবাদ জ্ঞাপন কৰিছিল। মৌলানা বদৰুদ্দিন আজমল ছাৰৰ স্বাস্থ্যৰ কথাও চিন্তা কৰিছিল, মানে পকেটত টকা সোমাইছিল যে সেইকাৰণে। তাৰ পাছত আমি দেখিলোঁ মৌলানা মুস্তাক আনহাৰৰ পুত্ৰ হৈ পৰিল আকাশ শইকীয়া, মানে পকেটত টকা সোমালে সকলো সম্ভৱ। ইফালে আকৌ চিটু বৰুৱাই ডিঙিত ধৰি ধৰি মুছলমান মিয়াৰ লগত ফটো ভিডিঅ' আমি দেখিলোঁ, আৰু ক'লে যে মুছলমান মিয়াই হওক বা সকলো ধৰ্মৰ মানুহ আমি অসমত থকা আমি সকলো সমান,
সকলোৱে আমি ইজনে সিজনক সহায় কৰিব লাগিল। তেতিয়া বানপানী হৈ আছিল যে, তেতিয়া সহায় কৰা মানুহ নাছিল, সেইকাৰণে ৰাইজে সহায় কৰিছিল আৰু মুছলমান মিয়াই সহায় কৰিছিল। ইমানখিনি হোৱাৰ পাছতো এতিয়াও কিন্তু কেৱল মাত্ৰ মুছলমান মিয়া বাংলাদেশী বুলি ভকি নাথাকি, যদি মুছলমান মিয়া বাংলাদেশী আছে বাংলাদেশ পঠিয়াওক। আৰু ইমান পাৱাৰফুল চৰকাৰ এখন থাকোঁতে কেনেকৈ অসমত বাংলাদেশী মিয়া কাটাতাৰ পাৰ কৰি আহিল, সেইটোহে ডাঙৰ কথা। দাদাগিৰি দেখুৱাওক। উজনি অসমৰ বানাকান্ত ৰাইজে নিজৰ সৰ্বস্ব হেৰুৱালে, সেই নেতা মন্ত্ৰীকেইজনক উচিত শাস্তি দিয়ক। দাদাগিৰি দেখুৱাওক। জুবিনদাৰ হত্যাকাৰীসকল কোনো মুছলমান মিয়া নাছিল, সনাতনী আছিল, সেইসকলক উচিত শাস্তি প্ৰদান কৰক। দাদাগিৰি দেখুৱাওক। আমাৰ আজি কাজিৰঙাখন গুচিয়ে গ'ল আৰু তাত দাদাগিৰি দেখুৱাব নোৱাৰিলে যে কাজিৰঙা ইমানকণ হ'বলৈ গৈ আছে। আজি নাগালেণ্ডৰে মানুহৰ পৰা আমাৰ অসমীয়াই মাৰ খায়, অৰুণাচলৰ মানুহৰ পৰা মাৰ খায়, মেঘালয় মানুহৰ পৰা মাৰ খায়, তেতিয়া দাদাগিৰি ক'ত যায়? সেইবিলাকত দাদাগিৰি দেখুৱাব। এনে টেটুফালি মুছলমান মিয়াৰ ওপৰত অসমত ৰাজত্ব কৰিব বুলি নাভাবিব সেইকেইটা দালালে, যিকেইটা দালালে ভকি থাকে। তেওঁলোকৰ দেউতাকৰ প্ৰত্যেক সম্পত্তি এইখন অসম, এইখন ভাৰতবৰ্ষ নহয়, এইখন এখন স্বাধীন দেশ হয়। ব্ৰিটিছৰ শাসন আমি কেতিয়াও চলিবলৈ নিদিওঁ ইয়াতে। অসমতকৈও ভয়ংকৰ পৰিস্থিতি হ'ল নেপালত। আমি চিনেমাবিলাকত দেখিছিলোঁ যে পানীয়ে এনেকৈ খেদি আহে, কিন্তু আজি ৰিয়েল দেখিবলৈ পালোঁ যে পানীয়ে মানুহক এনেকৈ খেদি যায় আৰু পানীয়ে এনেকৈ তছনছ কৰি লৈ যায়। সম্পূৰ্ণ মুখৰ আগত সম্পূৰ্ণ এটা মানে পৰিৱেশ এখন টাউনৰ, তাৰ পিছতে ওপৰেদি ধোঁৱাৰ নিচিনাকৈ পানী আহি গোটেই ডুবাই লৈ গুচি যায়। কিয়? আমিতো জন্মৰ পৰা এনেকুৱা ডাঙৰ পানী দেখা নাই। এনেকে পানীত ইমানকে মানুহ মৰি যোৱা, উটি যোৱা, নিজৰ ঘৰখনৰ ভেটিৰ মজিয়াত এনেকুৱা ধৰণে পানী আহি গৈছে, তাত মানুহ ডুবি গুচি গৈছে সিমান দলৈকে। এক ৰাতি দিছে মাত্ৰ, আজি এতিয়া পানী শুকাই গৈছে তাত, কিন্তু একে ৰাতিতে এনেকুৱা এটা অৱস্থা কৰি দিলে যে ঘৰ দুৱাৰ মানুহ, কোনোবা গৈ ঘৰৰ ওপৰত মানুহ ওলমি লটকি আছে, লাগি আছে দেখিছো। কোনোবা দেখিছো হাত দুটা আছে ধৰি টানি লৈ গৈছে, ভৰি দুটা নাই, সেইটো ছিগি গৈছে। এইটো আচলতে বহুত ডাঙৰ এটা প্ৰলয় বুলি ক'ব লাগিব। এয়া প্ৰলয় মানে এটা এডভাৰটাইজ, সৃষ্টি কৰোঁতে এডভাৰটাইজ। কাৰণ পৃথিৱীখন একেচাতে জোকাৰি দিলে শেষ হ'বলৈ 1 মিনিট, 2 মিনিট, 3 মিনিট, 5 মিনিট খুব বেছি, কিন্তু একে জোকাৰি দিলে মানে চব মৰি যাব। গতিকে এইটো ভয় খুৱাইছে, ভয় খুৱাওঁতেই ঠাল ঠেঙুলিত কোনোবাই মৰি গুচি গৈছে। যে মানুহক এইটো বুজোৱা হৈছে যে তহঁতক শ্ৰেষ্ঠ জীৱ হিচাপে পৃথিৱীলৈ পঠিয়াইছিলো, মানৱ, আদমৰ জাত। উৰ্দু বা হিন্দী শব্দত আদমি বুলি কয় মানুহক। এই শ্ৰেষ্ঠ জীৱ মানুহ, আৰু এই শ্ৰেষ্ঠ জীৱ মানুহে কি কৰিছে? আজি আপুনি গৰু ছাগলীৰ মাজত চাওক, আপুনি ছাগলীও বহুত জাতৰ ছাগলী আছে, ৰাম ছাগলীৰ পৰা ধৰি আপোনাৰ অসমীয়া ছাগলীৰ পৰা ধৰি আপুনি বেলেগ বেলেগ বিভিন্ন ধৰণৰ ছাগলী পাব। কিন্তু একেলগে যেতিয়া সিহঁতি চৰি থাকে, সিহঁতি নিজকে ছাগলী বুলি ভাবে। সিহঁতি কেতিয়াও সেইটো জাত বেলেগ, এইটো জাত বেলেগ বুলি কৈ তাৰ মাজত কাজিয়া নকৰে। আপুনি গৰুও দেখিব, বিভিন্ন ঘৰৰ গৰু একেলগে চৰি থাকিব, একেলগে ঘূৰি ফুৰিব। কুকুৰো দেখিব আপুনি, কুকুৰৰো সেই ভাদ মাহতে কেতিয়াবা কাজিয়া লাগে, খোৱা কামোৰা, কিন্তু এই কুকুৰৰ কাজিয়া খুব কম। কিন্তু মানুহ নামৰ জীৱটো শ্ৰেষ্ঠ জীৱ বুলি কয়, কিন্তু তাতকৈ নিকৃষ্ট জীৱ আৰু পৃথিৱীত একোৱেই নাই। সেইকাৰণে আজি ওপৰৱালাৰ এই প্ৰলয়, ওপৰৱালাই দেখুৱাই দিছে যে মই আছো, সৃষ্টি কৰোতা মই আছো। গতিকে তহঁতৰ এটা ভগৱান যদি আছে আৰু আন এটা ধৰ্মৰ যদি এটা ভগৱান আছে, তেতিয়া মই প্ৰলয় দিছো, তহঁতৰ ভগৱানে তহঁতক বচাওকচোন চাওঁ। আছে নেকি কোনোবা বেলেগ ভগৱান? এই পানী যেতিয়া হুৰ হুৰকে আহি গল, এই পূজা পাতল কৰি চিঞৰ বাখৰ কৰি থকা মানুহখিনিয়ে মন্দিৰৰ পৰা ভগৱানক উলিয়াই আনি বন্ধ কৰিব পাৰিলে পানী? নোৱাৰিলে। কিয়নো ভগৱান মন্দিৰত নাই, ভগৱান তোমাৰ মোৰ সকলোৰে অন্তৰ আত্মাত আছে। ভগৱান গোটেই পৃথিৱী চাই আছে। ভগৱান এজনেই যি সৃষ্টি কৰিছে। হিন্দু আৰু মুছলমানৰ ভগৱান বেলেগ বেলেগ নহয়। গতিকে যদি ভগৱান বেলেগ বেলেগ নহয়, তেতিয়া মানুহৰ মন বেলেগ বেলেগ কিয় হ'ব? কিহৰ কাৰণে হ'ব? সৃষ্টিকৰ্তাটো একেজনেই। পূজাটো সকলোৱে বেলেগ বেলেগ ধৰণে বুজিছে, কোনোবাই কাৰোবাক বেলেগ ধৰণে শিকাই গ'ল, তাৰপিছত আহি কোনোবাই কাৰোবাক বেলেগ ধৰণে শিকাইছে। যিহেতু অসৎ
এইটো শেষত এনেকুৱা ধৰণে পুজিব লাগে গতিকে পূজাৰ নীতি নিয়মবিলাক সকলোৰে বেলেগ বেলেগ কিন্তু পূজনীখিনি একেজনলৈকে যায় গতিকে এচাম মানুহে পুজি আছে সেই একেজনকে আৰু এচামে সেই পূজনীটোক ভুল বুলি কয় এইটো ভুল ধৰ্ম বুলি কয় এয়া মানুহ নহয় এয়া ভগৱানক মানে পূজা কৰা নাই এওঁলোকে বা এওঁলোকক ভগৱানে সৃষ্টি কৰা নাই এনেকুৱা অত্যাচাৰী অহংকাৰী কথা বতৰাই একাংশ মানুহক বহুত তুচ্ছতাচিল্য কৰিলে আৰু একাংশ মানুহে বহুত নিজকেই আচলতে এটা ধৰ্মৰ নামত উঠাই দিয়া দেখি নিজকে ৰজা মহাৰাজ বুলি ভাবিলে গতিকে মানুহে একো কৰিব নোৱাৰে আজি মুছলমান এই ভাৰত আৰু নেপালত জনসংখ্যা কম কাৰণে সংখ্যা লঘু কাৰণে তেওঁলোকৰ ওপৰত কিমান বৰ্বৰতা কিমান আচলতে অত্যাচাৰ কিন্তু মুছলমানে উভতি একো কৰা নাই মুছলমানে একো নকৰিলে কি হ'ল মুছলমানকো সৃষ্টি কৰোঁতা আছে ন এজন মুছলমান হাৱাত পৰা নাই মুছলমান এনেই জগা নাই পৃথিৱীত সৃষ্টি কৰোঁতা আছে তেওঁ চাই আছে তেওঁৰ বিচাৰবিলাক লাহে লাহে হয় কিন্তু জোৰদাৰ হয় এই যেনেকুৱা দেখি গৈছে নেপালত দেখি গৈছে আজি কেইদিনৰ আগত অসমৰ শিৱসাগৰত গতিকে এই দুখন দেশতেই আছে হিন্দু গৰিষ্ঠ নেপাল আৰু ভাৰত সেইকাৰণে আজি মুছলমানৰ ওপৰত অত্যাচাৰ এই দুখন দেশতেই চলিল আৰু সেইকাৰণে আজি সেই সৃষ্টি কৰোঁতাই যে মানুহ তহঁতিও হয় আৰু মানুহ এই মুছলমানখিনিও হয় গতিকে মানুহে মানুহৰ লগত যেতিয়া হিংসা কৰিছ গতিকে পৃথিৱীখন কেইদিন এবাৰ তহঁতকো দেখুৱাই দিওঁ একেলগে শুই থকা 4-5জন মানুহৰ মাজৰ পৰা যেতিয়া দুজন নাইকিয়া হৈ গ'ল পানী শুকোৱাৰ পিছত যেতিয়া লাশ ওলাইছে তেতিয়া যেতিয়া অনুভৱ কৰিছে যে আমি একেলগে শুই আছিলোঁ 5জন কিন্তু আজি 2জন নাই যেতিয়া নিজৰ ককাই ভাই বংশ পৰিয়াল সকলো হেৰাই গৈছে নিজৰ গাঁৱতেই নিজৰ গাঁৱৰ মানুহক সহায় কৰিবলৈ মানুহ এজন নাই তাৰপিছত যিটো ধৰ্মক তুচ্ছতাচিল্য কৰি আছিল যিটোক গালি পাৰি আছিল তেওঁলোকৰ মানুহে আহি পেলাই নিজৰ ককাই ভাই নিচিনাকৈ আহি আপোনাক সহযোগ কৰিছে তেতিয়া আপোনাৰ মাইণ্ডত কি ফিল আহিব এইটো এটা অনুভৱ কৰিবৰ কাৰণে দিছে ওপৰৱালে এনে পৰিস্থিতি গতিকে এই অনুভৱটো কিন্তু একাংশ গোৰামী একাংশ গেৰুৱাই কেতিয়াও নকৰে আজি চাওক অসমত বানপানী হ'ল ইমান ডাঙৰ বান হৈ গ'ল আজিলৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কিন্তু অসমৰ খবৰ ল'বলৈ নাহিলে অসমৰ মানুহৰ আচলতে কি হ'ল দুৰ্দশা একো নুসুধিলে কিন্তু নেপালত কালি পানী হৈছে কালিয়ে এলাউন হৈ গৈছে যে নেপাললৈ ভাৰতৰ পৰা সাহায্যৰ কাৰণে ৰেডি হৈ আছে চিন্তা কৰি চাওক ৰজা পাতিলো আমি আৰু চিন্তা কৰিছে নেপালৰ আমাৰ চিন্তা নাই গতিকে আজি কেইদিন হৈছে নেপালত হিন্দু মুছলমানৰ হিংসা হৈ যোৱা কেইদিন হৈছে এতিয়া কৰকচোন চাওঁ এতিয়া লাগক তাত হিন্দু মুছলমান চাওঁ কেপাচিটি আছে নেপালত এতিয়া হিন্দু মুছলমান কৰিবলৈ কেপাচিটি আছে চব খতম যিবোৰক লৈ পেলাই ফুটনি মাৰি আছিলে সেইবোৰেই শেষ একো নাই তছনছ কৰি লৈ গুচি গ'ল ধ্বংস কৰি লৈ গুচি গ'ল গতিকে মানুহখন পৃথিৱীখন যে সৃষ্টি কৰিছে এই ঈশ্বৰে এটা পৰুৱালৈকে পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে আৰু মানুহ শ্ৰেষ্ঠ জীৱক আন এটা জীৱই একেই মানুহেই তুচ্ছতাচিল্য কৰিব একেই মানুহেই ঘৃণা কৰিব একেই মানুহেই আচলতে অশান্তি এটা দি থাকিব আৰু সেই সৃষ্টি কৰোঁতাই মানি ল'ব কাৰণ পৃথিৱীখন অকল এটা ধৰ্মৰ মানুহৰ কাৰণে বনোৱা নাই পৃথিৱীখন এটা চাহি যে অকণমানি সেই চাহিটো জীয়াই থাকিবৰ কাৰণে বনাইছে আৰু ঘেণ্টা ইয়াত পৃথিৱীত কাৰ পাৱাৰ আছে মৰিলে কোনে কি লগত লৈ গৈ আছে আৰে মৰি গৈছে জ্বলাই দিছে এই মাটিক লৈ আমাৰ একাংশ পাগল এই মাটিৰ কাৰণে কাৰোবাৰ ঘৰ ভাঙি দিছে কিন্তু আজি পানীয়ে সেই বেলেগৰ ঘৰ হিংসাত্মক মানুহৰ ঘৰ ভাঙি লৈ গুচি গৈছে মাটিক লৈ মৰি থাকে মাটি কোনোবা সুখত অকমান খাই আছে ঘৰ এডোখৰ বনাই থাকিছে তাক লৈ পেলাই ইয়াৰ চৰকাৰী মাটি আমুক মাটি তামুক মাটি বুলি কৈ উচ্ছেদ কৰি দিয়া হৈছে সেই মানুহৰ দিলত কষ্ট পাইছে ঘৰ দুৱাৰ নাই অঘৰী হৈ গুচি গৈছে মাটি কিন্তু মৰি যোৱাৰ পিছত যেতিয়া পুৰি পেলাই এই ছাইকণো আমি মাটিত মানে ৰাখিবলৈ অধিকাৰ নাই তাকো নি আমি পানীত গৈ উটুৱাই দিব লাগে ইমানেই আমাৰ মাটিত অধিকাৰ আৰু আমি মাটি কৈ মৰি মানুহৰ মাজতে আমি হিংসা কৰি আছো গতিকে আমি মানুহ আমি শ্ৰেষ্ঠ মানুহ আমাৰ মগজত কিন্তু মাল নাই গৰু ছাগলীতকৈ আমাৰ মগজু কম আমি অধম কিয়নো আমি নিজৰ মাজতেই হিংসা কৰো আমাৰ হিন্দু ধৰ্মটোৰ মাজত চাবলৈ যাওকচোন আপুনি নিজেই চাওক হিন্দু ধৰ্মটোৰ মাজতো কিমান গাল জাত আছে
হিন্দু ধৰ্মটোৰ মাজতো এজন হিন্দু ল'ৰা এজনী হিন্দু ছোৱালী লৈ আহিলে তাতো জাত পাত বিচাৰ কৰে। এই হিন্দু হলেও তেওঁ যদি জাত সৰু হয় ঘৰৰ পৰা উলিয়াই দিয়ে ঘূৰি বনবাস খাটিব লাগে ক'ৰবাত। গতিকে এনেকুৱা থাৰ্ড ক্লাছ মানুহ থাকে নেকি পৃথিৱীত? আৰু এনেকুৱা থাৰ্ড ক্লাছ মানে ধৰ্ম কোনে আচলতে এইটো সৃষ্টি কৰিছিলে? মানুহে মানুহক ঘৃণা কৰা ধৰ্মটো কোনে সৃষ্টি কৰিছিলে? ভগৱান ৰামকৃষ্ণইতো এনেকুৱা ধৰ্ম সৃষ্টি কৰা নাই। এই অমানুহ কিছুমান গেলা মনৰ আচলতে গৰু গাহৰি একেলগে বহি খোৱা একাংশ হিন্দুত্ববাদ নেতাৰ এইবিলাক মনোভাৱ, এনেকুৱা ধৰণৰ কথা বতৰা আৰু নিজৰ মাজতে নিজকে ঘৃণা কৰা এনেকুৱা একাংশ কিন্তু দেখিছো। গতিকে আমাৰ মানুহৰ বিবেক সিমানখিনি হ'বই। এইটো সিমানখিনি বিবেকেই হ'ব যেতিয়া নগালেণ্ডত এটা কুকুৰৰ দাম 7,000-8,000 টকাত বিক্ৰী হয় আৰু আমাৰ ইয়াত 1250 টকাত জানো মানুহ বিক্ৰী হৈ নাযায়। গতিকে কিমান বিবেক থাকিলে মানুহ কুকুৰতকৈ অধম হ'ব? গতিকে সিমানখিনি কথা বতৰা, বেলেগ একো নাই। কিন্তু দেশখন এই সৃষ্টি কৰোঁতাই নবচালে ৰজাই কেতিয়াও দেশ বচাব নোৱাৰে। যিমান ডাঙৰ ডাঙৰ অট্টালিকা বনাওক কাম নাই, অকমান বৰষুণ বা অকমান বতাহে শেষ কৰি লৈ যাব পাৰে, ভূমিকম্পটো দূৰৰ কথা। গতিকে বহুত ডাঙৰ কথা কৈ লাভ নাই। যিমানৰ মানুহ সিমানত থকাটো ভাল। এইটোৱে ক'লো, যিমানৰ মানুহ সিমানত থকাটো ভাল। বৰ নেতা মন্ত্ৰী ওপৰৱালাৰ এনেকা এটা শক্তি আছে, হাগিবলৈ বহি থাকোঁতে যদি আপোনাক উঠিব নোৱাৰা কৰি দিয়ে, আপুনি জিন্দগীত উঠিব নোৱাৰে, পেন খুলি তেনেকৈয়ে বহি থাকিব লাগিব আপোনাক উঠাবৰ কাৰণে। কোনোবা আহিলে কিন্তু আপোনাৰ উলংগ পোকৰে মূৰে দেখি যাব। ওপৰৱালাৰ কেপাচিটি সিমানেই। গতিকে নিজকে লেবেল মাৰি লাভ নাই। আপুনি যে উঠিছে বা বহিছে তেওঁৰ আচলতে সেই শক্তিকণ দিয়াৰ কাৰণে পাৰিছে, কিন্তু আপুনি উঠিলে বহিব নোৱাৰা, বহিলে উঠিব নোৱাৰা কৰি দিব পৰা কেপাচিটিৰো তেওঁৰ আছে। গতিকে অতপালি কমাই দিব। ধন্যবাদ। মই নাজানো মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় এনেকুৱা মুখ লৈ পেলাই অপপ্ৰচাৰ ভুৱা প্ৰচাৰ কৰি থাকে। তেখেতে আগতেও কৈছিলে দেৱব্ৰত শইকীয়া আহিব, আৰু তেখেতৰ নিজৰ মুখেৰে তেখেতে 1500 টকীয়া সকলোৱে কয়, মই নকওঁ, কিছুমান 1500 টকা দি তেওঁলোকে কিবা মানুহ মানে মই এতিয়া বেয়া শব্দ কুকুৰহে পোহে মানে 1500 টকীয়া কিছুমান লগাই থয় বুলি কয়। মই সেই কথাটো কেতিয়াবা মন সন্দেহ উপজিলেও বিশ্বাস কৰিবলৈ বাধ্য হৈ যাওঁ যেতিয়া মই এটা ভাল পোষ্ট দিলে কিবা অদ্ভুত কিছুমান পোষ্ট মোৰ পোষ্টটো এটেক কৰি তেওঁলোকে দি থাকে। অবান্তৰ, অযুক্তিকৰ, অপ্ৰাসংগিক বিষয়। এতিয়া কিন্তু মুখ্যমন্ত্ৰী এজন অতি গুৰুত্বপূৰ্ণ পদবীত থকা ব্যক্তি। তেখেতে বিজেপি দলৰ অসমৰ বিধায়িনী দলৰ নেতা। তেখেতে মোক লৈ এতিয়া এনেকুৱা কিয় গুজব এৰি থাকে মই নাজানো। 2026 চনৰ আগতেও কৈছিলে মই বিজেপিলৈ যাম, 26ৰ নিৰ্বাচনত হাৰিলে 27ত যাম কৈছিলে, এবাৰ ক'লে 29ত যাম, এতিয়া কৈছে 30 চনত মই বিজেপিত জইন কৰিম, আৰু এয়া কৈছেগৈ ৰাষ্ট্ৰীয় কেপিটেলত দিল্লীত। মই এই কথাবিলাক কিয় মোক লৈ ইমানকৈ কৈ থাকে মই নাজানো। মোৰ তেনেকুৱা কোনো পৰিকল্পনা নাই। 1885 চনত স্থাপিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আদৰ্শক বিশ্বাস কৰোঁ কাৰণে এই দলতেই থাকিম বুলি মোৰ সিদ্ধান্ত আছে। আৰু যদিহে বিজেপি দলে নিজৰ নীতি বিসৰ্জন দি কংগ্ৰেছৰ আদৰ্শত মানে মত পোষ কৰে, গান্ধীজীৰ হত্যাকাৰীক গৰিহণা দিয়ে, জৱাহৰলাল নেহৰুৱে ৰাষ্ট্ৰ নিৰ্মাণ কৰিছিল বুলি স্বীকৃতি দিব বিচাৰে, তেতিয়াহ'লে কথাটো বেলেগ হ'ব। যেতিয়ালৈকে সেইবিলাক নহয় বিজেপিত মই যোৱাৰ কোনো প্ৰশ্ন নুঠে। আৰু মই যিখিনি কৰিছোঁ জনস্বাৰ্থ আবেদন, চৰকাৰৰ বিৰুদ্ধে যিবিলাক প্ৰতিবাদ, মোৰ ৰাজনৈতিক জীৱন সাংসদীয় আৰম্ভ হোৱাৰ পৰা 16 চনৰ পৰা বিৰোধী দলৰ দলপতি হিচাপে কৰি আহিছোঁ, ৰাইজৰ স্বাৰ্থত মাত মাতি আহিছোঁ। বিজেপিৰ দলেতো মুখ বন্ধ হৈ মই দেখিছোঁৱেই, ৰূপজ্যোতি কুৰ্মীৰ কথাই কওক, প্ৰদ্যুৎ বৰদলৈৰ কথা কওক, ভূপেন বৰাৰ কথা কওক, কিমান উদাহৰণ দিম মই। সেই গতিকে মোৰ তেনেকুৱা ৰাইজৰ বিপৰীতে যোৱাৰ মোৰ কোনো পৰিকল্পনা নাই, আৰু মই সেই গতিকে নাযাওঁ। আৰু মই এজন সাংসদ আছিল বিহাৰৰ, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দি পেলাই প্ৰত্যাহাৰ কৰিছিল, সুখদেৱ পাছোৱান বা দিলীপ শইকীয়াইও গোচৰ দিছিল কিছুমান। মই তেখেতসকলৰ নিচিনাকৈও একো কৰাৰ কথা ভবাই নাই। অসম যেতিয়া ৰক্তাক্ত হৈ আছিল, অসমত আলফাৰ সন্ত্ৰাস চলি আছিল, সেই সময়ছোৱাত জুবিন গাৰ্গে লিখিছিল সোণেৰে সজোৱা পজা আজি জহি খহি যায়। সেই সময়ছোৱাত এই চিন্তা নিশ্চয়কৈ তেওঁৰ মনত নাছিল যে অসম নামৰ সোণৰ পজাতি তেওঁ নাইকিয়া হৈ যোৱাটো বিচাৰিছিল। তেওঁ বিচাৰিছিল এই পজাতি অসমৰ যিটো উঠি অহা প্ৰজন্ম, বিষ্ণুজ্যোতিৰ জোনাকীৰ দেশখন বুকুত কঢ়িয়াই লৈ ফুৰা প্ৰজন্ম,
এই প্ৰজন্মটোৱে পুনৰ নিৰ্মাণ কৰিব। শিৱসাগৰৰ পৰা গুৱাহাটীলৈ অহা আমাৰ কিছু দিন হ'ল, কিন্তু এতিয়াও শিৱসাগৰৰ সেই সময়খিনি মনত আছে কিদৰে ৰাস্তাত আমি এনে অসংখ্য মানুহ দেখিলোঁ, অসংখ্য আমাৰ বয়সৰ ল'ৰা ছোৱালী দেখিলোঁ, যিসকল কেতিয়াও কোনো MP MLA বিধায়ক হ'ব বিচৰা নাই, যিয়ে সহায় কৰাৰ বিনিময়ত একো প্ৰাপ্য বিচৰা নাই, কিন্তু বোকা গছকি গৈছে, পলক গছকি গৈছে আৰু মানুহক সহায় কৰিছে। সেই ল'ৰা ছোৱালীবোৰে দিনটোত কি খাইছে তাৰ একো হিচাপ নাই, কিন্তু এই ল'ৰা ছোৱালীবোৰে মানুহক সহায় কৰিছে, দুৰ্গতজনৰ কাষত থিয় হৈছে, বানে সৰ্বস্ব কাঢ়ি নিয়া মানুহবোৰৰ সাহস আৰু সাৰথি হৈছে। সঁচা অৰ্থত সোণৰ প্ৰজাতি পুনৰ নিৰ্মাণ কৰাৰ বাবে, জহি খহি যোৱা প্ৰজাতি পুনৰ নিৰ্মাণ কৰাৰ বাবে কাম কৰিছে। এই সামগ্ৰিক ঘটনাটো আমি আটায়ে বৰ মন দি চোৱাটো বৰ দৰকাৰ। এইভাবে মন দি চোৱাটো দৰকাৰ, জয় জুবিন দা আজি মাত্ৰ কেৱল এটা শ্লোগান নহয়, জয় জুবিন দা এটা আন্দোলন, এটা নীৰৱ আন্দোলন। সততে অসমীয়া মানুহক সমালোচনা কৰা হয় যে অসমীয়া মানুহে আন্দোলন কৰে, ৰাজপথত টায়াৰ জ্বলায়, কিন্তু 19 ছেপ্টেম্বৰ তাৰিখে তাৰ আগতো তেওঁ যিটো আন্দোলন আৰম্ভ কৰি থৈ গৈছে, মানুহক সহায় কৰা নীৰৱ আন্দোলন, মানুহৰ কাষত থকা নীৰৱ আন্দোলন, আৰ্তজনৰ কাষত সাহস হোৱা আন্দোলন, সেই আন্দোলনটোৱে কিন্তু এতিয়া পৰিণত অৱস্থা পাইছে। এই যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পাৰ বয়সৰ মানুহবোৰ দৌৰি শিৱসাগৰলৈ গুচি গৈছে, ইয়াৰ আঁৰত কিন্তু এই জয় জুবিনদাৰ শক্তিয়েই লুকাই আছে। এই আটাইবোৰ ঘটনা দেখাৰ পাছত আমি যেতিয়া ব্যক্ত কৰিলোঁ, বহু মানুহে ক'লে যে এই ল'ৰা ছোৱালীবোৰে এই কথা নেজানে নেকি যে অসমত অবৈধ নাগৰিক আছে, সেই অবৈধ নাগৰিক থকা অসমখনত এই সমন্বয় সম্প্ৰীতি কিদৰে হ'ব? এই কথা আমি স্পষ্টকৈ বুজাটো বৰ দৰকাৰ। অসমত যে অবৈধ নাগৰিক আছে সেই কথাটো আমাৰ প্ৰজন্মৰ মানুহে জানে। আমাৰ প্ৰজন্মৰ মানুহে এই কথাও জানে যে অবৈধ নাগৰিকবোৰক প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে অসমত সংস্থাপিত কৰিছে। তেনে প্ৰত্যেকজন নাগৰিক বিতাড়িত হোৱাটো তেওঁলোকে কামনা কৰে। এই যে আমি সম্প্ৰীতিৰ কথা কৈছো, এই সম্প্ৰীতি অসমত থকা মানুহৰ মাজৰ সম্প্ৰীতিৰ কথাহে। অবৈধ নাগৰিকৰ সৈতে সম্প্ৰীতি কৰাৰ কথা কোনেও কোৱা নাই। অবৈধ নাগৰিকসকলক বিতৰণৰ দায়িত্ব চৰকাৰৰ। যদিহে অবৈধ নাগৰিক আছে, NRC কৰি তেওঁলোকক অসমৰ পৰা বিদায় দিয়া দায়িত্ব চৰকাৰৰ। কিন্তু এই সমন্বয় সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি উঠোতে বাৰ যদি অসমত সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব বিচাৰো, এই সম্প্ৰীতি সমন্বয়ৰ পৰিৱেশ যদি আমি সহ্য কৰিব নোৱাৰো, তেতিয়াহ'লে আমি কিন্তু আটায়ে পুনৰ খুনেৰে সজোৱা পজাটো ভাঙিবলৈ কাম কৰা হ'ব। আমি অত্যন্ত দৃঢ়তাৰে বিশ্বাস কৰোঁ, আজিৰ উঠি অহা প্ৰজন্মটোৱে যিদৰে কয়লা খনন, শিল খনন, বালি চিণ্ডিকেট চলাই আমি মাতি অনা এই মহাপ্ৰলয়ৰ কাৰণ বিশ্লেষণো কৰিছে, একাউণ্টেবিলিটিও বিচাৰিছে, একেদৰে এই প্ৰজন্মটোৱেই কিন্তু অসমত থকা অবৈধ নাগৰিকৰ বিতাৰণো বিচাৰিছে, অসমত থকা অবৈধ নাগৰিকক অসমৰ সীমা পাৰ কৰি দিয়াটো বিচাৰিছে। এই দুয়োটা কথা যদি আমি বুজি নেপাওঁ, আৰু আটাইতকৈ ডাঙৰ কথা, এই উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক সাহস দিয়াৰ সলনি তেওঁলোকে যিয়েই কৰিছে, ফটো এখন উঠাৰ বাবেই কৰক, ভিডিঅ' এটা নিৰ্মাণ কৰাৰ বাবেই কৰক, যদিহে সহায় কৰিছে সেই কামক যদি আমি উৎসাহ নিদিওঁ, এই ল'ৰা ছোৱালীবোৰৰ কিন্তু মন ভাঙি দিয়া হ'ব। গতিকে আমি আহ্বান জনাম, এই যিটো আন্দোলন, নীৰৱ আন্দোলন, বহু বছৰ পাছত অসমীয়া মানুহে ৰাজপথত টায়াৰ নজ্বলাই, প্ৰতিবাদী শ্লোগান নিদি নীৰৱে যিটো আন্দোলনৰ সূচনা কৰিছে, এই আন্দোলনৰ আপোনালোকো অংশ হওক। যিসকল সমালোচকে এতিয়াও ধুনীয়া ৰুমটোত বহি পৰ্দাখন জপাই লৈ AC-টো অন কৰি সমালোচনা কৰি আছে, তেওঁলোকো নামি পৰক। জয় জুবিন দা নামৰ এই আন্দোলনটোৰ যদি আমি অংশ হ'ব পাৰোঁ, তেওঁ বিচৰা যিখন অসম, বিষ্ণুজ্যোতিৰ যিখন জোনাকী দেশৰ অসম, সেই অসমখন আমি নিৰ্মাণ কৰিব পাৰিম। আশা কৰিম এই আন্দোলন আমি দীঘলীয়া কৰিম। ধন্যবাদ। তথ্য সহকাৰে মোৰ ওচৰত প্ৰুফ আছে যে শিৱসাগৰ নগৰত মাত্ৰ 5টা ৱাৰ্ডত পানী হৈছে, যিহেতু 1 নম্বৰ 2 নম্বৰ ৱাৰ্ডত হৈছে আৰু আপোনাৰ 12 নম্বৰ ৱাৰ্ডৰ এটা পাৰ্টত হৈছে, 13 নম্বৰ ৱাৰ্ড সম্পূৰ্ণ ডুবিছে, 6 নম্বৰ ৱাৰ্ডৰ এটা পাৰ্টত ব্যৱসায়ীখিনি হৈছে, কোনো মানে ঘৰৰ মানুহৰ নাই হোৱা, দোকানীখিনিৰ হৈছে, নগৰখনৰ দোকানীখিনি অলপ ক্ষতি হৈছে। কিন্তু মই এনেকুৱা ধৰণে পাই গৈছোঁ শিৱসাগৰ নগৰৰ মাজমজিয়াত, মানে যিখিনি জেগাত পানী হোৱা নাই, ধনী ধনী মানুহবোৰৰ ঘৰত প্ৰত্যেকৰ ঘৰতে 15,000কে টকা সোমাই গ'ল। আৰু CM কিটৰ ৰিলিফৰ চাউলখিনি প্ৰত্যেকৰ ধনী মানুহে ঘৰৰ 14টা ৱাৰ্ডৰ মানুহে পালে। আৰু যিহেতু 14টা ৱাৰ্ডৰ যিসকল ৱাৰ্ড কমিশ্যনাৰ আছে, প্ৰায় ৱাৰ্ড কমিশ্যনাৰ, গোটেইকেইটা ৱাৰ্ডৰ নহয়, প্ৰায় ৱাৰ্ড কমিশ্যনাৰ ঘৰলৈ মাতি নি ধনী ধনী মানুহখিনিক CM কিটৰ চাউল দিছে, আৰু তেওঁলোকে নিজৰ ববীয়াকে ইলেকশ্যনৰ লোভত, মুনাফাৰ লোভত, ভোটিঙৰ লোভত 15,000কে টকা নাপাবলগীয়া মানুহখিনিক দিলে। প্ৰকৃত পাবলগীয়া মানুহ 14টা ৱাৰ্ডৰ নাই পোৱা। পৌৰসভা নিৰ্বাচনৰ লোভত মানুহখিনি পইচা দি পেলাই কিনিছে।
15,000 টকা য'ত পানী হোৱা নাই, মোৰ চকুৰ আগত মোৰ তথ্য সহকাৰে মোৰ প্ৰমাণ আছে, শিৱসাগৰ পৌৰসভাৰ লিষ্টত মোৰ প্ৰমাণ আছে যে পানী নোহোৱা মানুহৰ ঘৰত 14টা ৱাৰ্ডত পানী পাই পইচা দিছে, আৰু যিখিনি প্ৰকৃত 14টা ৱাৰ্ডৰ মানুহৰ ঘৰত পানী হৈছে পইচা দিয়া। কাজিৰঙা বৰ ধুনীয়া বুলি গোৱাৰ পাছত জুবিন গাৰ্গে মৰমজান কেছেটত গাইছিল, ভৰি পিছল খালে খামুচিবা, পিছলা মন কেনেকে ধৰিবা। শেহতীয়াকৈ কাজিৰঙাক লৈ চলি থকা বিতৰ্কসমূহ দেখি মানুহৰ মনত এই প্ৰশ্ন উদয় হৈছে, চৰকাৰৰ ভৰি পিছলিছে নেকি? কাজিৰঙাক সংৰক্ষণ কৰি ৰখা অসম চৰকাৰখনৰ মন পিছলিছে নেকি? এইটোৱে এতিয়া বৰ ডাঙৰ প্ৰশ্ন হৈছে। পুনতেই আমাৰ মাজত সৃষ্টি হোৱা শেহতীয়া সময়ছোৱাত এটা বেমাৰটো কি? যিখিনি মানুহে চৰকাৰৰ সকলো সিদ্ধান্তৰ বিৰোধিতা কৰে, তেওঁলোকে ভাবে চৰকাৰৰ যিকোনো সিদ্ধান্তৰ বিৰোধিতা কৰিব লাগে, আৰু একাংশ মানুহে ভাবে চৰকাৰে লোৱা প্ৰত্যেকটো সিদ্ধান্তক সমৰ্থন কৰিব লাগে। এই দুয়োটা বেমাৰৰ পৰা মুক্ত হৈ আজি কিছু কথা ৰাজহুৱাকৈ পাতিব বিচাৰিছোঁ। প্ৰথমতে ইক' চেঞ্চিটিভ জোন, যিটো কথাক লৈ আমি আটাইয়ে বিতৰ্ক কৰিছোঁ, চিন্তা চৰ্চা কৰিছোঁ, লাহে লাহে তাৰ অৰ্থ কি আমি আটাইয়ে বুজিবলৈ সক্ষম হৈছোঁ। অসম চৰকাৰে কৈছে, যেতিয়া যিকোনো এখন ৰাষ্ট্ৰীয় উদ্যানক লৈ কোনো চৰকাৰে ইক' চেঞ্চিটিভ জোন ঘোষণা নকৰে, তেতিয়া ডিফল্ট 10 কিলোমিটাৰক ইক' চেঞ্চিটিভ জোন হিচাপে ধৰা হয়। চৰকাৰে এতিয়া প্ৰস্তাৱ দিছে 1 কিলোমিটাৰৰ পৰা 3 কিলোমিটাৰলৈ এই জোন হ্ৰাস কৰা হ'ব। এই সময়ছোৱাত সাধাৰণ যিখিনি মানুহ, কাজিৰঙাৰ স্থানীয় যিখিনি মানুহে অত বছৰে কাজিৰঙাক সুৰক্ষা দিছে, কাজিৰঙাৰ সৈতে সহবাস কৰিছে, তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ নামিছে। তেওঁলোকে কৈছে, যদি ইক' চেঞ্চিটিভ জোন হৈ যায়, আমি ঘৰ কেনেকে বনাম, খেতি কেনেকে কৰিম, আমাৰ কামবোৰ কিদৰে চলিব। কিন্তু ইক' চেঞ্চিটিভ জোন সম্পৰ্কে পঢ়িলে এই কথা স্পষ্ট হয়, এই গোটেই ধাৰণাটোৱে কেৱল ডাঙৰ ডেভেলপমেণ্ট প্ৰজেক্ট, মাইনিং, এই আটাইবোৰত নিষেধাজ্ঞা দিয়ে, কিন্তু সাধাৰণ যিবোৰ কাম, খেতি কৰা, ঘৰ নিৰ্মাণ কৰা, এই কামবোৰ চলি থাকিব। অৰ্থাৎ সাধাৰণ মানুহখিনিক বন বিভাগে এই কথা এতিয়ালৈকে স্পষ্টকৈ জনোৱা নাই, এই কথাৰ স্পষ্টতা অসম চৰকাৰে দিয়া নাই যে ইক' চেঞ্চিটিভ জোন হৈ যোৱাৰ পাছতো তেওঁলোক তাত থাকিব পাৰিব, ঘৰ নিৰ্মাণ কৰিব পাৰিব, খেতি কৰিব পাৰিব। গতিকে বিভ্ৰান্তি সৃষ্টি কৰি গোটেই বিষয়টোক এটা নতুন স্তৰলৈ লৈ যোৱা হৈছে। দ্বিতীয়তে, যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, শেহতীয়াকৈ এখন হোটেলৰ নিৰ্মাণৰ কথা উল্লেখ হৈছে, কিন্তু তাতকৈ ভয়াৱহ কথাটো হৈছে, জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ অনুসৰি কাজিৰঙাৰ সেই অঞ্চলত ৰেয়াৰ আৰ্থ মিনাৰেলছ থকাৰ কথা পোহৰলৈ আহিছে। অৰ্থাৎ এনে কিছু মিনাৰেলছ যাক খনন কৰাৰ এটা বাস্তৱসন্মত পৰিকল্পনা নিৰ্মাণ হোৱা বুলি মানুহে সন্দেহ কৰিছে। গতিকে দ্বিতীয়তে, এই যিটো ডাঙৰ বিভ্ৰান্তি, হোটেল নিৰ্মাণৰ উপৰিও ৰেয়াৰ আৰ্থ মিনাৰেলছবোৰৰ যিটো বিষয়, এই ক্ষেত্ৰত চৰকাৰে স্পষ্টতা দিয়াৰ দৰকাৰ আছে। মূল বিষয়টো হৈছে, এই গোটেই বিষয়টোক লৈ বিতৰ্ক কৰি থকাৰ সলনি কাজিৰঙাক ভাল পোৱা মানুহখিনি, কাজিৰঙাৰ স্থানীয় মানুহখিনি আৰু কাজিৰঙাক লৈ গৌৰৱ কৰি থকা অসমৰ মানুহখিনিৰ সৈতে মুক্ত আলোচনাৰ পৰিৱেশ এটা নিৰ্মাণ কৰাটোহে আজি আটাইতকৈ জৰুৰী হৈ পৰিছে। চৰকাৰে নিশ্চিতভাৱে এটা প্ৰস্তাৱেই লৈছে, কোনো সিদ্ধান্ত লোৱা নাই, কিন্তু এই গোটেই বিষয়টোত সিদ্ধান্ত লোৱাৰ আগত এই মানুহখিনিৰ মনৰ কথা শুনাটো বৰ দৰকাৰ। আটাইতকৈ ডাঙৰ কথাটো হৈছে, যদিহে হোটেল নিৰ্মাণৰ গোটেই বিষয়টো সন্মুখলৈ আহি যায়, ইক' টুৰিজিমৰ গোটেই বিষয়টোক তল পেলোৱা হয়, তেতিয়াহ'লে কিন্তু বন্যপ্ৰাণীৰে পৰিপুষ্টিত কাজিৰঙাক আমি আটাইয়ে ধ্বংস কৰিবলৈ আগবাঢ়িম। পুনৰ ক'ব বিচাৰোঁ, এই বিষয়টোক বিৰোধিতা কৰাৰ বাবে বিৰোধিতা বা সমৰ্থন কৰাৰ বাবে সমৰ্থন কৰাৰ সলনি কাজিৰঙাক লৈ গৌৰৱ কৰা প্ৰতিগৰাকী অসমীয়াৰ মনৰ কথা বুজি চৰকাৰে মুক্ত আলোচনাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগে। কাজিৰঙাৰ দৰে এটা অঞ্চল অসমৰ বাবে আশীৰ্বাদ, যিটো সময়ত অসমত উজনিত জলপ্ৰলয় হৈছে, অবৈধ খননৰ বাবে হৈছে, এই সময়ছোৱাত যদি কাজিৰঙাক আমি ধ্বংস কৰিবলৈ আগবাঢ়ো, তেতিয়া কিন্তু কাজিৰঙা বৰ ধুনীয়া বুলি গোৱাৰ লগে লগে জুবিন দাই গোৱা ভৰি পিছল খালে গানটো আমি মনত পেলাব লাগিব। অন্যথা এই সময়ছোৱাত যদি আমাৰ ভৰি পিছল খায়, এই সময়ছোৱাত গোলকীয় উত্তাপ বৃদ্ধি পোৱা সময়ছোৱাত যদি আমাৰ মন পিছল খায়, আমি কিন্তু অসমত আৰু এখন শ্মশান নিৰ্মাণৰ দিশে আগবাঢ়িম। আশা কৰিম মুক্ত আলোচনাৰ পৰিৱেশ সৃষ্টি কৰি সেই শ্মশান নিৰ্মাণৰ বাট চৰকাৰে বন্ধ কৰিব। ধন্যবাদ। জয় অসম।